নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ চমচম মিঠাই। আহকচোন চমচম মিঠাই কেনেকৈ ঘৰতে হোটেলৰ দৰে বনাব পাৰি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। লগতে ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ চমচম মিঠাই। গাখীৰৰ চমচম মিঠাই বনাম। আহকচোন কি লাগে এবাৰ চাওঁ। পুৰবী গাখীৰ লৈছোঁ 1 লিটাৰ। পুৰবী গাখীৰ নহ'লে গৰু গাখীৰ ল'ব পাৰে। চেনি লৈছোঁ 600 গ্ৰামমান লাগিব চেনি 1 লিটাৰ। ময়দা অলপ লৈছোঁ। ভিনেগাৰ লৈছোঁ। পাতলা কাপোৰ এখন লৈছোঁ কটনৰ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰবী গাখীৰ 1 লিটাৰ লৈছোঁ। গাখীৰখিনি বাচন এটাত ওলাই ল'লোঁ ফালি পেলাই। এতিয়া গেছটো অন কৰিলোঁ। গাখীৰখিনি গৰম কৰি ল'ম ভালদৰে। পুৰবী গাখীৰ নহ'লে গৰু গাখীৰো ল'ব পাৰে। পুৰবী গাখীৰতো ধুনীয়া হয় চমচম বনালে। এতিয়া ধুনীয়াকৈ ফুটিব দিছোঁ গাখীৰখিনি ভালদৰে। 1 মিনিটমান ফুটাৰ পিছত গেছটো অফ কৰি দিব লাগে। এনেকৈ ভালদৰে ফুটিব দিব লাগে। গেছৰ পাৱাৰটো কম কৰি দিলেই হ'ল। এতিয়া ভালদৰে ফুটাৰ পিছত গাখীৰখিনি ফালি ল'ম। ভিনেগাৰ 4 স্পুনমান দিছোঁ। পানী 1 স্পুনমান দিম ভালদৰে মিক্স কৰি। এতিয়া গাখীৰখিনি 1 মিনিটমান ঠাণ্ডা হোৱাৰ পিছত ফালাই লোৱা হ'ব। গাখীৰখিনি ফালাই ল'ম। অলপ অলপ চামুচেৰে ভিনেগাৰ দি হেতাখনেৰে লাহে লাহেকৈ লৰাই দিম যাতে ভালদৰে মিক্স হৈ যায়। ভালদৰে মিক্স হোৱাৰ পিছত গাখীৰখিনি ধুনীয়াকৈ ফাটি যাব। এনেকৈ অলপ অলপ দি ধুনীয়াকৈ মিলাই দিছোঁ। এনেকৈ লাহে লাহে লৰাই আছোঁ। ভালদৰে মিলাই দিলোঁ। মিলাই দিয়াৰ পিছত ধুনীয়াকৈ ফাটি গ'ল গাখীৰখিনি। এতিয়া চাইছোঁ এনেকুৱা হ'ব লাগে, নৰম অলপ, বেছি টাইট হ'ব নালাগে। 1 মিনিটৰ পিছত উলিয়াই লোৱা হ'ব। কাপোৰ এখনত পাতলা কাপোৰ ল'ব লাগে। কাপোৰখনত উলিয়াই ল'লোঁ ধুনীয়াকৈ, পানীখিনি নোহোৱা হৈ যাব। এতিয়া পতিলাটোত অলপ পানী দি দিছোঁ। পানী দিয়াৰ পিছত ভালদৰে ধুই লোৱা হ'ব। ভালদৰে ধুই ল'ব লাগে, তেতিয়া টেঙা পানীখিনি নোহোৱা হ'ব। গাখীৰত চানা পানীখিনি ধুনীয়াকৈ ধুই লোৱাৰ পিছত হাতেৰে দবাই দি এনেকৈ হাতেৰে ধুনীয়াকৈ দবাই দিছোঁ। দবাই দি এতিয়া এনেকৈ ৰাখি দিয়া হ'ব ওলোমাই পেলাই। পানীখিনি যাব দিম আধা ঘণ্টামানৰ কাৰণে। পানীখিনি যোৱাৰ পিছত চমচম বনাই লোৱা হ'ব। এতিয়া গেছটো অন কৰি চেনিখিনি গলাই ল'ম। আধা কিলোমান চেনি লৈছোঁ। পানী লৈছোঁ আধা লিটাৰৰ বেছি দিছোঁ। 700 গ্ৰামমান পানী দিছোঁ। চেনি আধা কিলোমান দি গলাই ল'ম পাতলা কৰি। গাখীৰ অলপ দিছোঁ। গাখীৰ দিলে চেনিখিনি চাফা হয়। এটা হেতাখনে লৰাই লৰাই চেনিখিনি গলাই ল'ম ভালদৰে। এতিয়া চেনিখিনি ফুটিব ধৰিছে, চাফা কৰি লোৱা হ'ব। চেনিৰ পৰা ময়লা ওলাই, ময়লাখিনি চাফা কৰি ল'লোঁ। এতিয়া ভালদৰে বইল হোৱাৰ পিছত বন্ধ কৰি দিম গেছটো। বন্ধ কৰাৰ পিছত চেনি চিৰাপ অলপ উলিয়াই ৰাখিম, পিছত দিম চেনি চিৰাপ। আধা উলিয়াই দিয়া হ'ল চেনি চিৰাপ। এতিয়া পানী নোহোৱা হ'ল চেনাৰ পৰা। এতিয়া প্লেট এখনত উলিয়াই ল'লোঁ। উলিয়াই লৈ পানী থাকিলে নোহোৱা হ'ব। কাপোৰেৰে এনেকৈ দবাই দিব লাগে। অলপ অলপ পানী আছে, পানীখিনি টানি ল'ব। এতিয়া আকৌ হাতেৰে মিলাই লৈছোঁ। মিলাই লৈ কাপোৰখনে ওপৰৰ পৰা দবাই দিছোঁ যাতে পানী থাকিব নালাগে চেনাত। এতিয়া এনেকৈ হাতেৰে মাৰি লোৱা হ'ব চেনাখিনি ধুনীয়াকৈ। এনেকৈ ফেটি ল'ব লাগে। হাতৰ তলুৱাত ভালদৰে ফেটিব লাগে 10-15 মিনিটমান। তেতিয়া ধুনীয়া হয়, চমচম নৰম আৰু মোলায়েম হ'ব। এতিয়া 1.5 স্পুনমান ময়দা দিছোঁ সৰু স্পুনে।
টিস্পুনমান দি আকৌ মঠি লোৱা হ'ব চেনাখিনি ধুনীয়াকৈ ময়দা দিয়াৰ পিছত। আকৌ 4-5-6 মিনিটমান মঠি ল'ম এনেকৈ হাতৰ তলুৱাত। এনেকৈ ধুনীয়াকৈ মঠিব লাগে। তেল ওলাই যাব মুঠোতে। এতিয়া ৰেডি হ'ব বেটাৰখিনি, চমচমৰ বেটাৰখিনি। এনেকৈ মঠি থাকিব লাগে। মুঠতে 10-15 মিনিটমান মঠিব লাগে চেনাখিনি। ময়দা দিয়াৰ পিছত 6-7 মিনিট, ময়দা দিয়াৰ আগত মঠিব লাগে 7-8 মিনিট। এতিয়া বল বনাই ল'ম চেনাখিনি, সৰু সৰু বল বনাই ল'লোঁ। এতিয়া গোল কৰি চমচমৰ কাৰণে ৰেডি কৰিম। হাতেৰে এনেকৈ গোল কৰিছোঁ, গোল কৰি লাহেকৈ দবাই দিছোঁ। ফাটিব নালাগে, ধুনীয়াকৈ লাহেকৈ দবাই দিলেই হ'ল। দবাই দি এনেকৈ ৰাখি দিয়া হ'ব। এটা কৰিছোঁ, তেতিয়া আকৌ এটা কৰিছোঁ। এনেকৈ ধুনীয়াকৈ গোল কৰিব লাগে। বাকীখিনিও এনেকৈ বনাই লোৱা হ'ব ধুনীয়াকৈ। গোল কৰি ল'ব লাগে। ভালকৈ গোল কৰাৰ পিছত লাহেকৈ হাতেৰে দবাই দিয়া হ'ল। এনেকৈ দবাই দিলে চেপেটা হ'ব। হালকা হাতেৰে দবাব লাগে ধুনীয়াকৈ গোল কৰাৰ পিছত এনেকৈ। এতিয়া গোটেইখিনি বনাই লোৱা হ'ল। 10টা ওলাইছে 1 লিটাৰ গাখীৰত। চেনা ওলাইছে 200 গ্ৰামমান ওলাইছে, 200 গ্ৰামৰ অলপ বেছি ওলাইছে। এতিয়া চেনি চিৰাপখিনি ৰেডি কৰা আছিলে। ভালদৰে বইল হোৱাৰ পিছত চমচমৰ বেটাৰখিনি দি দিয়া হৈছে, চেনাৰ বেটাৰখিনি। এতিয়া ভালদৰে বইল হোৱাৰ পিছত ঢাকন লগাই দিছোঁ। ভালদৰে সিজাই লোৱা হ'ব ঢাকন লগাই। 5 মিনিটমান হোৱাৰ পিছত খুলি চাইছোঁ। এতিয়া পাল্টি কৰি দিম চমচমকেইটা। সৰু হেতা চামুচ এখনে পাল্টি কৰি আকৌ 5 মিনিটৰ কাৰণে ৰাখি দিম। গেছটো ফুল স্কিমত থোৱা আছে, ফুল পাৱাৰত থোৱা আছে গেছৰ। এতিয়া আকৌ পাল্টাই দিম চমচমখিনি পাল্টাই পেলাই। এতিয়া 15 মিনিট পকাৰ পিছত পানী দি দিয়া হৈছে, যাতে চেনি চিৰাপখিনি ডাঠ হৈ নাযায় চমচমৰ। এনেকৈ ভালদৰে বইল হোৱাৰ পিছত আকৌ ঢাকন লগাই দিম। লৰাই দিছোঁ যাতে লাগি নাযায়। আকৌ ঢাকন লগাই দিছোঁ। আকৌ 4-5 মিনিটৰ পিছত চাম। এতিয়া আকৌ পাল্টি কৰি দিছোঁ। ধুনীয়াকৈ ফুলি উঠিছে চমচম। এতিয়া আৰু অলপ পানী দিম। এনেকৈ পানী দিব লাগে 3-4 বাৰমান। 5 মিনিটমান বইল হোৱাৰ পিছত অলপ পানী দি এনেকৈ লৰাই দিব লাগে, ধুনীয়াকৈ পাল্টি কৰি দিব লাগে চমচমখিনি। আকৌ পকাই ল'ম 4-5 মিনিট এনেকৈ। পানী খুৱাব লাগে চমচমত, তেতিয়া ধুনীয়া হয় চমচমকেইটা। এতিয়া পানী দি আছোঁ, চমচমত পানী খুৱাইছোঁ। এতিয়া চেক কৰি চাম সিজিছে নে নাই। বাতি এটাত দি দিব লাগে এনেকৈ। ডুবি গ'লে ৰেডি হ'ব। পানীত দি দিয়া হৈছে, ডুবি গৈছে। এতিয়া চমচম পকি গৈছে, ৰেডি হ'ল। এতিয়া গেছটো অফ কৰি দিম। বাকীখিনিও পানীত দি দিয়া হ'ব চমচমখিনি। গৰমে পানীত দিব লাগে। 3 ঘণ্টাৰ পিছত চেনি চিৰাপত আকৌ দিয়া হ'ব। এতিয়া উলিয়াই দিছোঁ গৰম ডাইৰেক্ট পানী দিছোঁ, তেতিয়া ধুনীয়া হয়, নৰম হয় চমচম। খালি পানীত দিব লাগে প্ৰথমে। পানীত দি ফ্ৰিজতো ৰাখি দিব পাৰে। 2-3 ঘণ্টাৰ পিছত চেনি চিৰাপত আকৌ দিম। এতিয়া পানীত দি দিয়া হৈছে, এতিয়া নৰম হয় ধুনীয়া। এতিয়া পানীৰ পৰা উলিয়াইছোঁ চেপি পেলাই। ধুনীয়াকৈ পানীখিনি পৰি গৈছে। পানীখিনি পৰাৰ পিছত এতিয়া চেনি চিৰাপত দি দিয়া হৈছে। এতিয়া গোটেইখিনি এনেকৈ চেপি ল'ম। চেপি চেনি চিৰাপত দি দিয়া হ'ব। এনেকৈ বনাই চাব পাৰে আপোনালোকে ঘৰুৱা পদ্ধতিত। বহুত সহজতে বনাব পাৰে। 1 লিটাৰ গাখীৰ লৈছিলোঁ। গৰু গাখীৰ ল'ব পাৰে, পেকেট গাখীৰো ল'ব পাৰে। সহজ পদ্ধতিত বনাব পাৰে। কম পৰিমাণে আধা কিলো লৈ বনাব পাৰে, আধা লিটাৰ গাখীৰ লৈ। এতিয়া চেপি পেলাই দেখাইছোঁ, বহুত ধুনীয়া হৈছে, নৰম আৰু
মোলায়েম হৈছে। চেনি পানীৰ পৰা উলিয়াই দেখাইছিলোঁ, এতিয়া প্লেটত সজাই লোৱা হ'ব ধুনীয়াকৈ। এই ধৰণে বনাব পাৰে, বহুত সহজ পদ্ধতিত বনাব পাৰে। এতিয়া সজাই ল'লোঁ, সজাই লৈ এতিয়া চেৰি কাজু দি দিয়া হ'ব ওপৰত ধুনীয়াকৈ। অলপ অলপ দি সজাই লোৱা হৈছে ধুনীয়াকৈ। বন্ধুসকল, চমচম মিঠাই বনাইছিলোঁ, আহকচোন দেখাওঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে, হোটেলৰ দৰে স্পঞ্জ নিচিনা হৈছে। এতিয়া খাই চাওঁ অলপ। স্পঞ্জি হৈছে, এতিয়া চাই লওঁ। বঢ়িয়া হৈছে বন্ধুসকল। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।